ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বৰ এক বিশেষ মাইলৰ খুঁটা আজি আমি অতিক্ৰম কৰিলোঁ। ৰাজ্যিক সভাপতিৰ নিৰ্বাচন এক প্ৰকাৰ আজি সমাপ্ত হ'ল। অহাকালি দিনৰ 11:30 বজাত এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নেশ্যনেল কাউন্সিলৰ মেম্বাৰসকলকো অহাকালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। অহাকালি নতুন ৰাজ্যিক সভাপতিয়ে দায়িত্বভাৰো গ্ৰহণ কৰিব আৰু শেষ সংগঠন পৰ্ব ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন তালৈকে আমাৰ দলটো আগবাঢ়িব। আজি আমাৰ আপোনালোক সকলোৱে জানে যে ৰাজ্যিক সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছে। ভৱেশ কলিতা ডাঙৰীয়া আমি সকলোৱে সেই নমিনেশ্যনত তেখেতক সমৰ্থন কৰিছোঁ আৰু সম্ভাৱনা আছে যে তেখেতে অহাকালি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব। আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল দিলীপ শইকীয়া ডাঙৰীয়া। মঙলদৈ সমষ্টিৰ প্ৰথম তেওঁ সংসদ হয়। এইবাৰ দৰং ওদালগুৰিৰ তেওঁ সংসদ হয়। মই ভাবোঁ এজন অভিজ্ঞ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদতো তেখেতে কাম কৰিছিল। এজন অভিজ্ঞ সভাপতিৰ নেতৃত্বত আমি 2026 চনৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা পাম।